পৌৰসভা এলেকাত যি শিশু উদ্যান নিৰ্মাণ হৈছে এই শিশু উদ্যানৰ সন্দৰ্ভত আমি বাতৰি প্ৰচাৰ কৰিছোঁ। আমি পোৱা খবৰ অনুসৰি বা আপোনালোকে দেখিছে যোৱাকালি ঠিকাদাৰ গোষ্ঠীয়ে একাংশ সন্মানীয় সংবাদ মাধ্যমৰ ব্যক্তিক মাতি নি তেওঁলোকে কিছু স্পষ্টীকৰণ দিয়া আমি দেখিবলৈ পাইছোঁ। ঠিকাদাৰ গোষ্ঠীয়ে যিখিনি তেওঁলোকে ইয়াৰ ষ্টেটমেণ্ট দিলে, তেওঁলোকে যিখিনি আত্মপক্ষ ৰাখিলে, সেই আত্মপক্ষৰ মই কিছু উত্তৰ দিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে ITC লিমিটেডৰ যিটো MSK যিটো স্কিম আছিলে, মিছন সুনহৰা কল, এই স্কিমৰ আধাৰত গোটেই ভাৰতবৰ্ষৰ 300খন জিলাত তেওঁলোকে 404.05 কোটি টকাৰ এটা ধন আবণ্টন দিছিলে ITC লিমিটেডে, আৰু তাৰ পৰা 22 লাখ টকাৰ এটা অনুদান আহিছিলে পলাশবাৰী পৌৰসভালৈ। প্ৰথম কথাটো হ'ল